নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আমি যাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ আশ্ৰয় শিবিৰৰ পৰা ত্ৰিবেণী সংগমলৈ। মই আপোনালোকক কুম্ভমেলাৰ সেই স্নানৰ কিছুমান মুহূৰ্ত লগতে কুম্ভমেলাৰ কিছুমান মুহূৰ্ত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আমি সকলোৱে নিজকে ধন্য মানিছোঁ, কাৰণ আমি সকলো এই কুম্ভমেলাৰ স্থানত উপস্থিত হ'ব পাৰিছোঁ। গম পোৱা মতে আমি যিটো প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰত আছিলোঁ তাৰ পৰা ত্ৰিবেণী সংগমলৈ দূৰ হেনো 6 কিলোমিটাৰমান হ'ব, আৰু আমি এতিয়া টেম্পু বা ই ৰিক্সা কি পাওঁ চাওঁ, তালৈ আগলৈ গৈ আছোঁ। আৰু যদি একো নাপাওঁ তেতিয়া আমি খোজকাঢ়িয়ে যাব লাগিব, কাৰণ কিয় ক'ত কি পায় আমি একো গমেই নাপাওঁ। সেইটো কাৰণে এতিয়া গৈ আছোঁ যিটো পইণ্ট আছে সেই পইণ্টটোলৈ, তাৰ পৰা আমি ত্ৰিবেণী সংগমলৈ যাত্ৰা কৰিম। ত্ৰিবেণী সংগমত স্নান কৰি উঠি পানী ভৰাই আনিবৰ কাৰণে ড্ৰাম ল'লোঁ, আৰু এতিয়া আমি ত্ৰিবেণী সংগমলৈ গৈ আছোঁ। আৰু এতিয়া আমি সংগম ঘাটলৈ গৈ আছোঁ। ইয়াৰ পৰা প্ৰায় 1.5-2 কিলোমিটাৰমান হ'ব। এতিয়া আপোনালোকে দেখিবলৈ পাইছে লাখ লাখ ভক্ত গৈ আছে ত্ৰিবেণী সংগমলৈ, আৰু এই ৰাস্তাটোৰে গৈ আছোঁ আমি সংগম ঘাটলৈ। সেৱা কৰোঁতে চাকি ধূপ জ্বলাবৰ কাৰণে ইয়াৰ পৰা সামগ্ৰীখিনি লৈ ল'লোঁ। কুম্ভমেলাত যিহেতু বহুত ভিৰ হয়, সেয়েহে যেতিয়া গ্ৰুপবিলাক আহে এনেকুৱা ৰছীৰে বান্ধি গোটেই গ্ৰুপটো একেলগে আগবাঢ়ি গৈ থাকে, নহ'লে ইমান ভিৰত কোনোবা যদি এবাৰ হেৰাই যায় তেতিয়া বিচাৰি পোৱাটো বহুত টান হ'ব। যিহেতু প্ৰায়বিলাক ৰাস্তাই বন্ধ আছে, সেয়ে এতিয়া বাইক ৰেণ্টত লৈছোঁ। বাইক ৰেণ্টত লৈ আমি গৈ আছোঁ ত্ৰিবেণী সংগমলৈ। নাজানো তাতেও কি হয়, কিন্তু প্ৰায়বিলাক গেটবিলাকে বন্ধ আছে। কেনেকৈ যাম কি যাম একো গম পোৱা নাই। এতিয়া আমি ত্ৰিবেণী সংগমলৈ বাইকেৰে গৈ আছোঁ। যিহেতু ৰাস্তাবিলাক বন্ধ আছে, সেয়েহে যিখন বাইক আমি ৰেণ্টত লৈছিলোঁ তেওঁ আমাক সৰু সৰু গলিৰে ত্ৰিবেণী সংগমৰ ওচৰলৈ লৈ গৈ আছে। কি হয় নাজানো, এইটো ভগৱানৰ ওপৰত কথা। যদি আমাৰ লিখা আছে ত্ৰিবেণী সংগমত আমি ডুবকি লগাব পাৰিম, তেতিয়াহ'লে আমি নিশ্চয় পাৰিম। তাকে চেষ্টা কৰি কৰি আগুৱাই গৈ আছোঁ। এতিয়া আমি গংগা নদীৰ পাৰে পাৰে ত্ৰিবেণী সংগমলৈ গৈ আছোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে এইটো গংগা নদী। ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান খোজকাঢ়িব লাগিব, তাৰপিছত আমি ত্ৰিবেণী সংগম পাম। লাখ লাখ ভক্ত ইয়াতে সমাগত, আৰু সেই লাখ লাখ ভক্তৰ মাজত আমিও তাৰে অংশ হ'ব পাই নিজকে ধন্য মানিছোঁ। এতিয়া আমি নন্দীৰ দুৱাৰ পালোঁ, আৰু এই নন্দীৰ দুৱাৰ পাৰ হৈয়ে আমি ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছোঁ ত্ৰিবেণী সংগমলৈ। আৰু এতিয়া আমি সংগম দুৱাৰ পাম। এতিয়া ভিৰ ফালি ফালি ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছোঁ আমি ত্ৰিবেণী সংগমলৈ। আৰু বেছি দূৰ নাই, অলপ দূৰ যোৱাৰ পিছতে আমি ত্ৰিবেণী সংগমত উপস্থিত হ'ম। এইটো ছাইডৰ এই নদীটো হ'ল যমুনা নদী, আৰু এইটো ছাইডত হ'ল গংগা নদী। এইখিনিয়ে হয় ত্ৰিবেণী সংগম। এতিয়া উপস্থিত হ'লোঁ ত্ৰিবেণী সংগমত, আৰু অলপ পিছত আমি ত্ৰিবেণী সংগমত ডুবকি লগাম। ত্ৰিবেণী সংগমত স্নান কৰি বহুত ভাল লাগিল, আৰু এতিয়া ডুবকিটো লগাবৰ কাৰণে গৈ আছোঁ। সঁচাকৈ এক বুজাব নোৱাৰা অনুভৱ। ইয়াতে আহি বহুত ভাল লাগিছে। আৰু মই এটা কথা কওঁ এইখিনিতে, বহুতে কৈ আছে গংগাত আহিলে পাপ খণ্ডন হয়, পাপ ধোৱা যায়। পাপ ধোৱাটো সৰু কথা, যদি নিজৰ মনটো আপুনি শুদ্ধ কৰিব নোৱাৰে, যিমান গংগাত আহি ডুবকি লগালেও আপুনি কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। গতিকে নিজৰ মনটো প্ৰথমতে পবিত্ৰ কৰি লওক,
নিজৰ পৰমাত্মা সদায় শুদ্ধ কৰি লওক। আপুনি যিমানেই ডুবকি নলগাই কিয় আপুনি কিন্তু যদি নিজৰ মন পৰমাত্মা যদি শান্তি নহয় আপুনি কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। হৰ হৰ গংগা বম ভোলে। ত্ৰিবেণী সংগমত ডুবকি লগালোঁ, ডুবকি লৈ গংগাৰ পানী চানী চবে ল'লোঁ, লৈ উঠি এতিয়া পুনৰ আমি কেম্পলৈ গৈ আছোঁ। যেতিয়া সমুদ্ৰ মন্থনৰ সময়ত অমৃত কলহ ওলাইছিলে সেই অমৃত কলহটো অসুৰবিলাকে লৈ দৌৰিছিলে আৰু সেই অমৃত কলহটো আনিবৰ কাৰণে পিছে পিছে দৌৰিছিল আমাৰ দেৱতাসকল। আৰু যেতিয়া অমৃত কলহটো লৈ লৈ তেওঁলোক দৌৰিছিল 4 ঠাইত সেই অমৃত পৰিছিল: উজ্জৈন, প্ৰয়াগৰাজ, নাচিক আৰু হৰিদ্বাৰ। আৰু এইবাৰ 144 বছৰৰ মূৰত প্ৰয়াগৰাজত হৈ আছে মহাকুম্ভ মেলা। আৰু সেই 144 বছৰ পিছত হোৱা মহাকুম্ভ মেলাৰ আমিও তাৰে অংশীদাৰ হ'ব পাই সঁচাকৈ ধন্য মানিছোঁ। আমি সকলোৱে ডুবকি লগাই আহিলোঁ, নাই বুলিও আমি 5-6 কিলোমিটাৰ খোজকাঢ়ি গ'লোঁ। এতিয়া আমি গংগা নদীৰ পাৰত বহি আছোঁ। এক বুজাব নোৱাৰা অনুভৱ। বৰ্তমান মই উপস্থিত আছোঁ 12 নম্বৰ ছেক্টৰত আৰু মোৰ পিছপিনে আপোনালোকে যিখন অস্থায়ী ব্ৰিজ দেখা পাইছে সেইখনৰে এতিয়াও লাখ লাখ ভক্ত আহি আছে ত্ৰিবেণী সংগমলৈ। আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে এই কুম্ভ মেলাত কিমান ভক্ত সমাগত হৈছে। আমি সকলোৱে লাইব্ৰেৰীত 3 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ। 3 কিলোমিটাৰ খোজকাঢ়ি অকণমান ইয়াতে ৰেষ্ট ল'লোঁ আৰু এতিয়া পুনৰ আমি যাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ কেম্পলৈ। ইয়াতে এটা বস্তু দেখি ভাল লাগিল, ইমান ডাঙৰ এখন মহাকুম্ভ মেলা ইয়াতে হৈ আছে, কিন্তু আপোনালোকে ইয়াতে এটা বস্তু দেখি আচৰিত হ'ব, চাৰিওফালে স্বচ্ছতা। ইয়াতে দিনে ৰাতিয়ে তেওঁলোকে এই কুম্ভ মেলাৰ স্থলীবিলাক চাফা কৰি ৰখাত বহুতখিনি চেষ্টা কৰি আছে আৰু সেই বস্তুটো দেখি বহুত ভাল লাগিল। আৰু এওঁলোকৰ নিচিনা মানুহে দিনে ৰাতি কষ্ট কৰি কৰি এই কুম্ভ মেলাৰ স্থলীবিলাক স্বচ্ছ আৰু নিকা কৰি ৰাখিব বিচাৰিছে, সেইটো কাৰণে এওঁলোকক ধন্যবাদ। এইবিলাক কুম্ভ মেলাত কিছুমান মনোৰঞ্জনৰ অনুষ্ঠান চলি থাকে। এতিয়া পুনৰ বাইকত উঠি গৈ আছোঁ ছেক্টৰ 7লৈ। আৰু এইটো হৈছে নাগবাসুকী মন্দিৰ। এই নাগ মহাৰাজে সমুদ্ৰ মন্থনৰ সময়ত দেৱতা আৰু দৈত্যসকলক সহায় কৰিছিল। এতিয়া কেম্প আহি পালোঁ আৰু পানী আৰু কিবা কিবি আনিছোঁ, সেইবিলাক বেগত ভৰাই থৈ দিওঁ, তাৰপিছত পুনৰ ওলাই যাম কুম্ভ মেলালৈ। আৰু এতিয়া আমি সন্ধিয়াৰ ভোগৰ কাৰণে বহিলোঁ, ইয়াতে ধুনীয়াকৈ বহি লৈছোঁ আৰু এতিয়া আমি ভোগ খাম। আপোনালোক সকলোৱে গম পায় আমি বৰ্তমান উপস্থিত আছোঁ প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰত, আৰু এই প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰতে আছে আমাৰ নামঘৰ। বলক নামঘৰত এতিয়া পুথিপাঠ চলি আছে, তাৰেও কিছু অংশ আমি উপভোগ কৰোঁ। ইয়াতে এটা স্থান আছে য'ত নেকি 7,51,00,000 ৰুদ্ৰাক্ষ আছে, আৰু মই আপোনালোকক সেই 7,51,00,000 ৰুদ্ৰাক্ষ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াতে যিকেইটা স্তূপ দেখিবলৈ পাইছে আপোনালোকে, প্ৰত্যেকটো স্তূপেই ৰুদ্ৰাক্ষৰেই হয়। যিহেতু 4,000 হেক্টৰ মাটিত বিস্তৃত হৈ আছে এই মহাকুম্ভ মেলা, সঁচাকৈ কিন্তু আচৰিত। আৰু আমি কিজানি এতিয়ালৈ তাৰে এটা ভাগহে চাগে আমি দেখিবলৈ সক্ষম হৈছোঁ, কাৰণ কিয় আমি ত্ৰিবেণী সংগম আৰু সংগম ঘাট এনেকুৱাকৈ আমি কেইটামান বস্তুহে দেখিবলৈ পাইছোঁ। যলৈকে নাচাওঁ কিয় দূৰ দূৰণিলৈ কেৱল অস্থায়ী শিবিৰ আৰু কুম্ভ মেলাৰ মানুহ। সঁচাকৈ আচৰিত কথা। আৰু এই 4,000 হেক্টৰত ইমান পৰিপাটিকৈ ইমান সুন্দৰভাৱে
এই কুম্ভ মেলাখন চলাই আছে সঁচাকৈ দেখি আচৰিত লাগিছে আৰু নিজকে সনাতন ধৰ্মৰ লোক বুলি আমি নিজকে গৌৰৱান্বিত কাৰণ কিয় এই 144 বছৰৰ মূৰত যিটো মহাকুম্ভ মেলা ইয়াতে উদযাপন হৈ আছে সেই ঠাইখিনিত আমি উপস্থিত হ'ব পাই সঁচাকৈ আমি নিজকে বহুত লাকি অনুভৱ কৰিছোঁ মই ভাষাৰে বুজাব নোৱাৰিম আমি ইয়াতে আহি উঠি নিজকে কিমানখিনি শান্তি লাভ কৰিছোঁ আপোনালোকক মই আজি এই প্ৰয়াগৰাজৰ কুম্ভ মেলাৰ বিভিন্ন দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব পুনৰ আন এটা ভিডিঅ'ৰে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ